পোনপটীয়াকৈ জানো কি ক'ব ক্ষেত্ৰত আপুনি যিহেতু নৱবৰৰ নেতৃত্ব দিছিল এতিয়া ইউপিপিএল কিয় আহিলে প্ৰথমতে নমস্কাৰ জয় হিন্দ বন্দে মাতৰম জয় ভাৰত ঠিক আছে যেহেতু চাওক অনাবৰো আপুনি যেহেতু অনাবৰৰ কথা কৈছে অনাবৰতো সৃষ্টি হৈছিল ক'ৰ পৰা অনাবৰৰ কথাখিনি যেহেতু আপুনি মোক সুধিছে অনাবৰো এৰি পেলাই আজি বড়ো ইউপিপিএলৰ লগত গৈছোঁ ইউপিপিএলত যোগদান কৰিছোঁ ইউপিপিএলৰ সমৰ্থনকাৰী হিচাপে আছোঁ ইউপিপিএলৰ এটা বড়ো দল হয় ইউপিপিএলৰ যিটো প্ৰধান নেতৃত্ব লৈছে প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতো এজন বড়ো মানুহ হাগ্ৰামা মহিলাৰো এজন বড়ো মানুহ অনাবৰতো সৃষ্টি কৰিছিল হাগ্ৰামা মহিলাৰে দিনত অনাবৰো হ'ল যে হাগ্ৰামা মহিলাৰে নিজের গাদীর স্বার্থত নিজের টকাৰ লোভত কৰি অনাবৰো জন্ম দিয়া মানুহটো হ'ল হাগ্ৰামা মহিলাৰে এইটো নহয় যে হাগ্ৰামা মহিলাৰে কিছুমানে আকৌ ভাবিব পাৰে যে অনাবৰো জন্ম দিছে হাগ্ৰামা মহিলাৰে ইয়াৰ মিনিংটো ইয়াৰ কথাৰ বিষয়ে ক'ব খুজি আছে যে হেৰি বড়োসকলক হাগ্ৰামা মহিলাৰে চাইছে অনাবৰোসকলক নেগলেক্ট কৰি ৰাখিছে এই কথাটো কিছুমানে ভাবিব পাৰে যে কথা এইটো নহয় হাগ্ৰামা মহিলাৰে এনেকুৱা এজন মানুহ তেখেতে গাদীৰ স্বাৰ্থত টকাৰ স্বাৰ্থত বড়ো আৰু অনাবৰৰ যিটো ভাতৃত্ববোধ আছিল বিটিচি এৰিয়াত বিটিআৰ এলেকাত যিটো আমি বড়ো আৰু অনাবৰো ভাই ভাই হিচাপে চলি আছিলোঁ আমি কওঁ আমি বড়ো আৰু অনাবৰো সেই সময়ত আমি কওঁ যে বড়ো আৰু অনাবৰো ভাই ভাই হাগ্ৰামা মহিলাৰে কয় হাই হাই আমি কওঁ ভাই ভাই হাগ্ৰামা মহিলাৰে কয় হাই হাই হাগ্ৰামা মহিলাৰে গাদীৰ স্বাৰ্থত তেখেতে বড়ো আৰু অনাবৰৰ মাজত এটা বড়ো আৰু অনাবৰো দুটা ভাগ কৰি পেলাইছিল এটা সময় এনেকুৱা গৈছে বিটিচি এৰিয়াত বিটিআৰ এৰিয়াত বড়োই অনাবৰক দেখিলে মাৰিম কাটিং কৰি খেদি গৈছে অনাবৰই বড়োক দেখিলে মাৰিম কাটিং কৰি খেদি গৈছে কিন্তু ইয়াৰ আঁৰত অকল একমাত্ৰ মই ইয়াৰ জগৰীয়া ধৰিম হাগ্ৰামা মহিলাৰে মূল নায়ক এইটোৰ কাৰণ যিহেতু চাওক হাগ্ৰামা মহিলাৰে শাসনকালত আজি প্ৰমোদ বড়োৰ শাসনকাল হ'ল আপোনাৰ 4 বছৰ 2020 বছৰৰ পৰা এতিয়া 2024 বছৰ 4 বছৰ প্ৰমোদ বড়োৰ শাসন ভাৰ লৈছে প্ৰমোদ বড়োৰ শাসন ভাৰত আজিলৈকে বিটিচিত ক'বাত শুনিছে না বড়ো আৰু অনাবৰৰ মাজত কিবা গোষ্ঠীগত সংঘাত বা বড়ো আৰু অনাবৰৰ ক'বাত কিবা কাজিয়া যে অনাবৰো আৰু বড়ো আমাক কি লাগে আমাক শান্তি লাগে আমাক নিৰাপত্তা লাগে আমাক প্ৰেম চেনেহ লাগে আমাক ভালপোৱা লাগে আমাক ভাতৃত্ববোধ বজাই ৰাখিব লাগে আমি কাৰো লগত আমি সুখে শান্তিত 2 টকা ইনকাম কৰি যেনেকৈ হওক আমাৰ দুখীয়া শ্ৰেণীৰ মানুহ ঠেলা চলাই হোক গাড়ী চলাই হোক হাজিৰা কামলা কৰি হোক যিখিনি যি কৰি হোক 2 টকা ইনকাম কৰি আনি পেলাই ঘৰত শান্তিমতে দুমুঠি ভাত খাই পেলাই যাতে শুব পাৰে শান্তিতে থাকিব পাৰে এই বিটিআৰ অঞ্চলত সেইটো আশা কৰি মানুহ থাকে আমিও এজন দুখীয়া ঘৰৰ শ্ৰেণীৰ মানুহ আমিও সেই আশাই থাকোঁ আমিও সেইটোৱে ভাবোঁ যে আমি শান্তিত বসবাস কৰোঁ আমি বড়ো অনাবৰো আজি অনাবৰো বুলি কৈ পেলাই বড়োক মাৰিব বড়োই অনাবৰক মাৰিব এনেকুৱা ধৰণৰ আমি যিটো নিবিচাৰোঁ আৰু এইটো অনাবৰো আৰু বড়োৰ দুটা আমি শেষ কৰিবৰ কাৰণে একমাত্ৰ আমি ইউপিপিএল দলত যোগদান কৰিছোঁ যে আমি দেখা পাইছোঁ যোৱা 17 বছৰে হাগ্ৰামা মহিলাৰীৰ কাৰ্যকালত বড়ো আৰু অনাবৰো দুটা ভাগ হৈছিল প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া নেকি 2020 চনত বিটিআৰ চুক্তি কৰিল বিটিআৰ চুক্তি হ'ল যেতিয়া 2020 চনৰ 27 জানুৱাৰীত প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো শান্তি চুক্তি কৰিলে এই শান্তি চুক্তিৰ দফা এই শান্তি চুক্তিৰ জৰিয়তে আমি দেখা পালোঁ যে শান্তি চুক্তি হোৱাৰ পিছৰ পৰা 2020 চনৰ পৰা আজি আমি দেখিবলৈ পাওঁ বড়ো গাঁৱতো বাদ দিয়ক আপুনি আমি আজি দেখিবলৈ পাওঁ বড়ো আৰু অনাবৰো বড়ো মুছলমান হিন্দু আদিবাসী বেংগলী নেপালী গোটেই সোপা একেলগত এটা গাড়ীত ঘূৰি আছে গোটেই সোপা একেলগত এটা জেগাত এটা হোটেলত বহি পেলাই চাহ খাই আছে একেলগত ঘূৰি আছে বড়োই অনাবৰৰ কান্ধত হাত ৰাখি পেলাই ঘূৰি আছে বড়োই মুছলমানৰ পিঠিত হাত ৰাখি পেলাই ঘূৰি আছে মুছলমানে বড়োৰ কান্ধত হাত ৰাখি ঘূৰি আছে ইজনে ইজনৰ শক্তি বড়োই অনাবৰৰ শক্তি বড়োই মুছলমানৰ শক্তি হৈছে মুছলমানে বড়োৰ শক্তি হৈছে নেপালীয়ে বড়োৰ শক্তি হৈছে বড়োই নেপালীৰ শক্তি হৈছে প্ৰমোদ বড়ো ডাঙৰীয়া আজি বড়ো আৰু অনাবৰৰ বিটিচিৰ পৰা নাইকিয়া কৰি পেলাইছে আমিতো সেইটো বিচাৰোঁ আমি অনাবৰো হ'ব লগা হৈছিল কিহৰ কাৰণে আপোনাৰ কথাখিনি মই মানি লৈছোঁ যে প্ৰমোদ বড়োৰ শাসনকালত শান্তি আহিছে হয় যেতিয়া হাগ্ৰামা শাসনকাল আছিল তেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া আপচু আন্দোলনৰ যোগেদিয়ে অশান্তিবিলাক পৰিৱেশ কৰিছিল নহয় আপুনি এটা কথা চাব চৰকাৰত আছিল হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো ডাঙৰীয়া আছিল তেখেত এখন ছাত্ৰ নেতা তেখেতৰ নিজৰ যিটো আপোনাৰ জাতীয়তা সংগঠন তেখেতে নিজৰ জাতিৰ হকে মাত মাতি আছিল তেখেতে নিজৰ জাতিৰ হকে এতিয়া চাওক হাগ্ৰামা মহিলাৰী চৰকাৰ যদিও প্ৰমোদ বড়োই মাৰিছে আপুনি যিটো কৈছে মই সেইটোক মানি লৈছোঁ
প্ৰমোদ বড়ো ডাঙৰীয়াই মুছলমানৰ লগত মানি ললো 2012 2008 গণ্ডগোলটো কৰিলে কাজিয়া মাৰপিট গোষ্ঠীগত সংঘাত তেখেতে সৃষ্টি কৰিলে শাসনত কোন আছিল হাগ্ৰামা মহিলাৰী চৰকাৰত আছিল এটা চৰকাৰে পাৰিলে কি কৰিব নোৱাৰে আৰু আপুনি যেটো কৈছে প্ৰমোদ বড়োৰ হেৰি আফচুৰ নেতৃত্বে মানে হেৰি কৰিছিল গণ্ডগোলটো মানে যেটো মানে গোষ্ঠীগত সংঘাত হৈছিল তেখেতে যদি আফচুৰ নেতৃত্বত যদি গোষ্ঠীগত সংঘাত কৰিছিল আজিতো প্ৰমোদ বড়ো ডাঙৰীয়া বিটিচিৰ সিএম প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে তো আজি ইচ্ছা কৰিলে মানে ওপেন নাযাই ফেলে তেখেতে তো আইনৰ থ্ৰু দি ফেলে কিবা না কিবা এটা খেলি মেলি বেমিজালি কৰি ফেলে মুছলমানক হাৰাশাস্তি দিব পাৰিলে হয় কিন্তু আজিলৈকে আপুনি বিটিআৰ গভৰ্ণমেণ্ট হোৱা ইউপিপিএল চৰকাৰ হোৱা 4টা বছৰ সম্পূৰ্ণ হ'ল এই 4 বছৰত আপুনি ক'ৰবাত দেখিছে নেকি কোনোবা মুছলমান মানুহক দাঁড়িত ধৰি ফেলে মেইন টাউনৰ মাজত চৰিয়াইছে বুলি ফেলে কোনোবা মুছলমান মানুহ কোনোবা বড়ো ল'ৰাই দুটা ধমকি মাৰিছে নেকি বা কোনোবা বড়ো ল'ৰা কেইজন মানে বড়ো ছোৱালীক ধমকি দিছে নেকি না ক'ৰবাত মুছলমান ল'ৰাই কোনোবা বড়ো ল'ৰাক ধমকি দিব পাৰিছে কাৰণ এইখিনি সাহস হোৱা নাই একমাত্ৰ এতিয়া সবে গম পাই গৈছে যে এইটো হাগ্ৰামা নহয় হাগ্ৰামা মহিলাৰে নহয় যে আমি যেটো ইচ্ছা তাকে কৰি হাগ্ৰামা মহিলাৰে নেতৃত্বত আমি যে গোষ্ঠীগত সংঘাত এটা সৃষ্টি কৰি যাম হাগ্ৰামা মহিলাৰে সেইটো সুযোগ লৈ পেলাই তেখেতে গাদীটো বজাই ৰাখিব আৰু ষ্ট্ৰং কৰিব তেখেতে টকা ঘটিব পাৰিব সেই নেতা নহয় আজি আমাৰ মাজত আহিব যুৱ নেতা ছাত্ৰ নেতা প্ৰমোদ বড়ো ডাঙৰীয়া যে যদি আজিৰ তাৰিখত যদি কোনোবাই যদি গোষ্ঠীগত সংঘাতৰ কৰাৰ দিকে আগবাঢ়ি যায় একফালে চকু মেলি চায় তেনেহ'লে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যে যেটো চৰকাৰ চলি আছে এই চৰকাৰে যে তেখেতক যে নেৰিব তেখেতে যে হওক মুছলিম হওক বড়ো হওক আদিবাসী হওক নেপালী হওক হিন্দু হওক খ্ৰীষ্টান হওক শিখ হওক যিকোনো জনগোষ্ঠীৰে হওক তেখেতে সকলোকে একে নজৰত চাই চুৰেই আপুনি এইটো নাভাবিব যে প্ৰমোদ বড়ো এটা বড়ো ল'ৰা এজন যদি চুৰি কৰিছে প্ৰমোদ বড়োৱে তাক গোচৰ মাৰিব বা মুছলিম ল'ৰা যদি এটা কিবা ভুল কৰিছে তাক প্ৰমোদ বড়ো 10টা থাপৰ মাৰিব সেইটো নহয় প্ৰমোদ বড়োৰ নজৰত এক সমান প্ৰমোদ বড়োৰ এটা শ্লোগান যে আমি সকলো জাতি ধৰ্ম নিৰ্বিচাকে একেলগে আগুৱাই যাম একেলগে আগবাঢ়িম আৰু সেই কথাটো তেখেতে ৰাখিছে সেই কথাটো আখৰে আজি তাৰিখত ফলি গৈছে বিটিআৰত